এইটো প্ৰচেছ দেখা পাইছে আনইউজুৱেল এক্টিভিটি মানে কি আপোনালোকৰ বেংকৰ পে আউট ছেটআপটো 2-3 বাৰ কৰি আপুনি ট্ৰাই কৰিছে 4 বাৰ ট্ৰাই কৰিছে ট্ৰাইৰ ওপৰত ট্ৰাই কৰি আছে আপোনালোকে ভালকৈ ছেটআপটো কৰিব পৰা নাই কিবা নহয় কিবা আপুনি ভুল কাম কৰি আছে বেংক ছেটআপটো যদি নাজানে ফটককৈ কৰিব নালাগে আৰু মই ইয়াৰ ওপৰত কমচে কম 40ৰ পৰা 42টা ভিডিঅ' বনাইছে এইটো মোৰ অপূৰ্বনাথ 33K ফেমিলি আৰু এটা আছে মোৰ অপূৰ্বনাথ 88K ফেমিলি এইকেইটা প্ৰফাইলত আপোনালোকে চাব কেনেকৈ পে আউট ছেটিং কৰিব লাগে যদি নাজানা মোৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে লৈ ল'ব কিন্তু আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰ ল'বৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে মোৰ মোবাইল নাম্বাৰটো ল'ব পাৰিব বুজি পালে কিন্তু এইটো যদি আপোনালোকে বাৰে বাৰে যদি বেছিকৈ যদি কৰি থাকে পে আউটটো উল্টা পুল্টা আপুনি কৰিছে নোৱাৰে কিবা নহয় কিবা গণ্ডগোল কৰিছে উল্টা পুল্টা এইবাৰ কিবা সেইবাৰ কিবা যেনেকৈ আপুনি কৰি আছে লাষ্টত কি কৰে আপোনাৰ পে আউটটো ডিজেবল হৈ যাব ডিজেবল মানে একেবাৰে নাহিব ইয়াত এইটো কথা আপোনালোকে লক্ষ্য ৰাখিব আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ এই ভুল কামটো আপোনালোকে কোনেও যাতে নকৰে